এই একখন হরিনাম ধর্ম থাকিব। আমি প্রতিনিধি আপনার খবর আমি পেটর পলিসর আপনাদের আশীর্বাদ করব এখন গাড়ি চলিব লাগে যেনেকে ইন্ধন লাগে আপনাদের আশীর্বাদকে আমি ইন্ধন করি যিমান দিনলৈকে পৃথিবীত ঈশ্বৰে ভাবে আমাৰ দ্বাৰা কিবা কৰিব লাগে আছে আমি আগবাঢ়ি পৰীক্ষা কৰিছো পঢ়া নম্বৰত প্ৰভুজনা কিছুমান পিছতে আমাৰ মাজত উপস্থিত হ'বহি আমাক ইতিমধ্যে ফোন কৰি জনাইছে সেয়েহে আমি আমাৰ মাজত উপস্থিত থকা সন্মানীয় শ্ৰীযুত বিনীত বৰা প্ৰভুজনা আছে তেখেতক কৰিবৰ কাৰণে আমি কৃষ্ণ জয় গুৰু শংকৰ যোৰহাট এৰালতলী পথাৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চেতিয়া সমন্বয় ক্ষেত্ৰৰ গৰিমামণ্ডিত অনুষ্ঠানৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হৈ থকা উপস্থিত ভকতি প্ৰসাদৰ সন্মানীয় সভাপতি সম্পাদক প্ৰমুখ্য উদ্যোক্তা মণ্ডলী এই অনুষ্ঠানৰ এই পবিত্ৰ স্থানত সমন্বিত হোৱা পৰম পূজ্যপাত বৈষ্ণৱ সাধু মহন্তসকল আৰু উপস্থিত সন্মানীয় বাপ বান্ধৱ আই মাতৃসকল সেৱা নিবেদন কৰিছোঁ আৰু সময়ৰ প্ৰতি লক্ষ্য ৰাখি মাত্ৰ দুটিমান কথা কৈ আমি আমাৰ বক্তব্য আজ্ঞা আৰু আপোনাৰ খবৰ আহ্বানৰ প্ৰতি লক্ষ্য ৰাখি পৰম কৃপালু বাপাই সমস্ত য'তেই আন্ধাৰৰ জন্ম তাতেই কিন্তু পোহৰৰ সৃষ্টি সমগ্ৰ বিশ্ববাসীক কৰোনা মহামাৰীৰ অন্ধকাৰে কোঙা কৰি পেলোৱাৰ দুৰ্বিষহ সেই সময়খিনি সকলোৱে আদি কৰি সামাজিক সত্তা সকলোসমূহ অন্ধকাৰৰ বুকুত চিৰদিনৰ বাবে উচন হৈ যাব বুলি ভাবে শংকা পুনৰ পোহৰৰ ৰূপালী সৃষ্টিৰ সুন্দৰ সত্তাৰে আগুৱাই আনি সাধু সংঘৰ কৃষ্ণমুখী চিন্তনৰ ভক্তিময় জাগ্ৰত প্ৰহৰীক যে কোনো অন্ধকাৰে ৰুদ্ধ কৰি ৰাখিব নোৱাৰে তাৰ জ্বলন্ত প্ৰমাণ হিচাপে নিজৰ ঘৰতে থাকি আপোনাৰ আমাৰ পকেটত সোমাই থকা এই বিশাল পৃথিৱীখন উলিয়াই ভিডিঅ'ই হওক বা অডিঅ'ই হওক আধ্যাত্মিক ভক্তিময় গুৰুজনাৰ কৃষ্টি সংস্কৃতি শাস্ত্ৰ তত্ত্বৰ চৰ্চাৰ যি সুবিশাল ব্যৱস্থা তাৰ ফলস্বৰূপে আজি দ্বিতীয় বৈকুণ্ঠত আমি দ্বিতীয় বৰ্ষৰ বাবে উপস্থিত হ'বলৈ পাই সঁচাকৈ ধন্য হৈছোঁ আৰু ভাবি আৰু গৌৰৱ কৰি ভাল লাগে যে এটা সময়ত মহা মহন্তসকলৰ পদ্মমুখ হন্তে ভাগৱতৰ এষাৰ বাণী শুনাৰ ইচ্ছা থাকিলেও বহুতে আৰ্থিক কায়িক বা বিভিন্ন কাৰণত ইচ্ছা আৰু হেঁপাহক দুখ আৰু হতাশাৰ এখনি চামনিয়ে ঢাকি পেলাব লগা হৈছিল কিন্তু কৰোনা মহামাৰীৰ এই হতাশজনক অৱস্থাটো অভাৱেই আৱিষ্কাৰৰ মূল ইয়াক সুন্দৰকৈ প্ৰতিপন্ন কৰি সকলো ভকতক
জাতি ধৰ্ম বৰ্ণ স্থান কাল পাত্ৰ অভিন্ন কৰি পুৱা দুপৰীয়া গধূলা সকলো সময়তে ভক্তি ৰসত ডুবাই ৰাখি ইয়াৰ যোগেদি গুৰুজনাৰ চিন্তাৰ মাধ্যমেৰে সকলো প্ৰজন্মক ভক্তিময় নৱতম সৃষ্টিৰ সদিতাৰে আগবাঢ়ি যোৱাৰ যি সুন্দৰ প্ৰেৰণাৰ বাট ৰচিলে এই বাটৰ এজন সামান্য সেৱক হ'বলৈ পাই আমিও নিজকে ধন্য মানিছোঁ যাৰ যোগেদি গুৰুজনাই সপোন দেখা এই বাস্তৱিক আধ্যাত্মিক আৰু ভক্তিময় এখন সুন্দৰ বিশ্বৰ সৃষ্টি হ'ব বাবাই সমস্ত আদি আমাৰ এই বিশ্লেষণৰ সম্বৰ্ধনা অনুষ্ঠানটি সামৰণি পৰিছে আমাৰ যিসকল বিশ্লেষক আমাৰ মাজত উপস্থিত হোৱাহি নাই তেখেতলোকৰ সম্বৰ্ধনা স্মাৰকসমূহ আমাৰ কাষৰীয়া জিলাৰ ভকতে যদি ল'ব পাৰে আমাৰ পৰা সংগ্ৰহ কৰি ল'ব ফুলে চবেশ্বৰ প্ৰভুজনা কৃষ্ণ 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 হৰি হৰি আমি যিহেতু আমাৰ সময় যথেষ্ট আগবাঢ়িছে আমাৰ ইয়াৰ পিছতে অন্য